নমস্কাৰ নিউজ প্লাস বিশেষলৈ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅত মই অংকুৰ বৰঠাকুৰ আজিৰ নিউজ প্লাস বিশেষ হ'ব শিক্ষামূলক বিশেষকৈ কেৰিয়াৰৰ বাবে এই অনুষ্ঠানটো আজি আমি আয়োজন কৰিছো যি সকল শিক্ষাৰ্থীৰ চিকিৎসক বা অভিযন্তা হোৱাৰ সপোন আছে তেনেহলে আজিৰ অনুষ্ঠানটো আপোনাৰ বাবে জেডব্লিউ নিট ক্ৰেক কৰিবলৈ সহজে আপুনি সক্ষম হ'ব আপুনি বিচৰা ধৰণৰ ফলাফল যদি আপুনি বিচাৰিছে তেনেহলে আজিৰ অনুষ্ঠানটো আপোনাৰ বাবে সিলেবাস এনে ধৰণৰ সিলেবাস আপোনাৰ বাবে আহিব যিখন সিলেবাসে আপুনি আশা কৰাৰ ধৰণৰ ফলাফল আপোনাক দিবলৈ সক্ষম হ'ব এনে এটা শৈক্ষিক প্ৰতিষ্ঠান যেটো প্ৰতিষ্ঠানৰ অভিজ্ঞ কেইগৰাকীমান ফেকাল্টিৰ সৈতে আজি আমি আলোচনা কৰিম যেটো প্ৰতিষ্ঠানে বিগত সময়ছোৱাত যথেষ্ট ভাল ফলাফল দিবলৈ সক্ষম হৈছে আৰু সেয়ে আজি হাজু হওক এই আধা ঘণ্টা সময় যি সকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন আছে আজি আমাৰ সৈতে আছে মাইণ্ড পাৱাৰ স্ক'ৰডেমিৰ চাৰিগৰাকী অভিজ্ঞ ফেকাল্টি তেওঁলোকৰ সৈতে আমি কথা পাতিম জেডব্লিউ নিটক লৈ লগতে কথা পাতিম মাইণ্ড পাৱাৰ স্ক'ৰডেমি দৰাচলতে কি সুবিধা তেওঁলোকৰ ফালৰ পৰা দি থকা হৈছে মই সকলোকে পৰিচয় কৰাই দিব বিচাৰিছো মাইণ্ড পাৱাৰ স্ক'ৰডেমিৰ গভৰ্ণমেণ্ট এক্সাম বিভাগৰ এইচঅডি ভিক্টৰ দাস আমাৰ সৈতে আছে ভিক্টৰক স্বাগতম জনাইছো কেমিষ্ট্ৰিৰ এইচঅডি হৰপ্ৰীত কৌৰ ডাঙৰণী আছে আপোনাক স্বাগতম জনাইছো ফিজিক্সৰ এইচঅডি কৌশিক বৰ্মন আছে আপোনাক স্বাগতম জনাইছো আৰু বায়োলজিৰ এইচঅডি ৰাতুল বৰা ডাঙৰীয়া আছে আপোনাকো স্বাগতম জনাইছো প্ৰশ্ন বহুত আছে কিন্তু প্ৰথমতে মই ভিক্টৰ দাস আপোনাৰ ওচৰলৈ আহিছো জেডব্লিউ নিট বহুতে সাজু হয় কিন্তু ক্ৰেক কৰিব নোৱাৰে বা বহুতে বিচাৰ ধৰণৰ ফলাফল নাপায় বহুতৰ মনত ভয় থাকে কথাটো হ'ল মই বাকি কথাবিলাকৰ মাজলৈ অহাৰ পূৰ্বে প্ৰথমতে জানিলেও বিচাৰিছো জেডব্লিউ নিটৰ বাবে কেতিয়াৰ পৰা সাজু হোৱা উচিত এজন চিকিৎসক বা এজন যদি অভিযন্তা এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে কোনোৱে কেতিয়াৰ পৰা সাজু হ'ব লাগে এই পৰীক্ষাৰ বাবে ধন্যবাদ দাদা সো বেসিক্যালি আমি যদি চাও যে জেডব্লিউ বা নিট এটা এনেকুৱা প্ৰক্ৰিয়া যি য'ত আমি কুৱেশ্যনৰ বেসিক্সখিনি আমি ক্লাছ 8 9 10 পৰা যদি চাও বা 11 12 টো লাইক কোৰ হৈ যায় 8 9 10 পৰা ষ্টুডেন্টছে যেতিয়া বেসিক্সখিনি বনোৱা নিজৰ আৰম্ভ কৰে তেতিয়াহে ষ্টুডেন্টটো গৈ কিনে মানে আল্টিমেট লেভেলত দে ক্যান স্কোৰ সাম গুড মাৰ্কস সো আমাৰ অসমত আমি এটো দেখিবলৈ পাইছো যে ষ্টুডেন্টছে যেতিয়া আপোনাৰ মেট্ৰিকটো পাস কৰে দেন দে আৰ ইন আ ডাইলেমা আমি কি সিলেক্ট কৰিম যে আমি আৰ্টস সিলেক্ট কৰিম কমাৰ্চ সিলেক্ট কৰিম নে আমি সায়েন্স সিলেক্ট কৰিম হেতু সিলেক্ট কৰাৰ পিছতো তেওঁলোকে ডাইলেমাত থাকে যে মই ইঞ্জিনিয়াৰিঙত যাম নে মই মেডিকেলত যাম মই বায়োলজি ল'ম নে ল'ম নে মই মেথছ ল'ম সো আমি অকল মানে ষ্টুডেন্টছখিনিয়ে নহয় বাট অভিভাৱকৰো এটা দায়িত্ব আহি পৰে যে তেওঁলোকক যাতে এটা মানে প্ৰিলিমিনাৰী ষ্টেজ যেটো আমি 8 9 10 বুলি এটা প্ৰিলিমিনাৰী ষ্টেজ সেই ষ্টেজটোৰ পৰা যদি আমি আমাৰ ষ্টুডেন্টছখিনিক এটা গাইড কৰি লৈ যাব পাৰো যে ইফ ইউৰ ড্ৰিম ইজ দিছ ওৱান দেন ইউ শুড ৱৰ্ক ফৰ ইট আৰু সেনেকে যদি আমি কৰি যাওঁ মই ভাবো যে আগন্তুক দিনত কি কয় স্যাৰ আগন্তুক দিনত তেওঁলোকে সেই প্ৰক্ৰিয়াটোত একদম ধুনিয়াকৈ আগবাঢ়ি যাব পাৰিব আৰু বেসিক্যালি যেটো আমাৰ কনসেপ্ট বুলি আমি যেটো কওঁ মই সদায় এটো কওঁ যে কনসেপ্ট ইজ পাৱাৰ আৰু কনসেপ্টটো আপুনি শেষ মুহূৰ্তত যাই শিকিব নোৱাৰে কনসেপ্টটো আপুনি আগৰ পৰা শিকিব লাগিব এণ্ড ওয়ান্স ইউ লাৰ্ন দ্য কনসেপ্টছ ফ্ৰম দ্য বেসিক লাইক 8 9 10 11 12 তো তাৰ পিছত আপোনাৰ বস্তু গোটেই প্ৰক্ৰিয়াটো বৰ সহজ হৈ পৰে এতিয়া কথাটো হ'ল বহু শিক্ষাৰ্থীৰ বাবে এটা কনফিউজন থাকে যে জেডব্লিউৰ ফালে যাব নিটৰ বাবে যাব কোনোবাই বিচাৰে একেলগে দুইটাই মানে চিকিৎসকো হ'ব বিচাৰে অভিযন্তাও হ'ব বিচাৰে মই অকমান ৰাতুল বৰাৰ পৰা জানি ল'ব বিচাৰিম সেই কনফিউজনটো কেনেকৈ আঁতৰাব না একচুৱেলি আমাৰ কি হয় সাবজেক্ট সিলেকশন কৰাটো এটা মেইন কথা যেতিয়া আমি এজন ভাবিম যে আমি চিকিৎসক হ'ম বা আমি অভিযন্তা হ'ম প্ৰথমতে ষ্টুডেণ্টৰ যিটো ইচ্ছা সেই বস্তুটো আমি প্ৰাধান্য দিবলগীয়া হয় কিন্তু তাৰ উপৰিও গাৰ্জেনবিলাকে আমি এটা কথা বস্তু চোৱা উচিত যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে কোনটো বিষয়ত অলপ পাৰ্গতালি দেখাব পাৰিব কাৰণ গাৰ্জেন হিচাপে ছিনিয়ৰ মানুহ হিচাপে আমি এইটো কথা বুজি পাওঁ যদি কাৰোবাৰ যদি মেথছ বেয়া বা কাৰোবাৰ যদি মানে সায়েন্স বেয়া সেই মানুহবিলাকক আমি সায়েন্স অফ কৰাটো এটা মানে মানা কৰা উচিত মোৰ বোধেৰে যাৰ ঠিক বস্তুটো আছে কিউৰিঅচিটি আছে মাৰ্কছ কিমান পাইছে এইটো মেটাৰ নকৰে মেট্ৰিকত 60 পাইছে 80 পাইছে সেইটো মেটাৰ নকৰে কিন্তু সেই সাইণ্টিফিক মেণ্টেলিটিটো যদি থাকে তেওঁলোকে পাৰে ক্ৰিয়েটিভিটিটো যদি থাকে তেওঁলোকে পাৰে আৰু বিশেষকৈ আমি কওঁ যে যিসকল ষ্টুডেণ্ট মেথছত ভাল ফল দেখায় ক্লাছ 9লৈকে 10লৈকে তেতিয়া সেইসকলে সায়েন্সটো অফ কৰিব পাৰে গতিকে সেইসকলে নিজৰ যিটো ডাইৰেকশ্যন যিটো ছাইডত যাব বিচাৰে যে মেডিকেল যাব নে ইঞ্জিনিয়াৰিং যাব সেইটো সেইমতে লোৱাটো উচিত আৰু আমি গাৰ্জেনবিলাকে সেইটো গাইড কৰা উচিত এই কথাবোৰৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিব লাগিব ইতিমধ্যে ৰাতুল বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাবোৰত যদি গুৰুত্ব দিয়ে তেনেহ'লে
মনত যিবোৰ শংকা থাকে যি ধৰণৰ চিন্তা থাকে সেই চিন্তাবোৰ দূৰ হ'ব আৰু আপুনি বিচৰাৰ ধৰণে আপুনি আগবাঢ়িব পাৰিব মই এতিয়া অকণমান আহিব বিচাৰিছোঁ প্ৰতিষ্ঠানখনৰ বিষয়ে জানিবলৈ মই পুনৰ ভিক্টৰ দাসৰ ওচৰলৈ আহিছোঁ স্কৰডেমি এটা অনলাইন লাৰ্ণিং এপ আমি জানো এতিয়া কথাটো হৈছে যে মাইণ্ড পাৱাৰ স্কৰডেমি কি আৰু কি ধৰণে চলি আছে বা কি কি পাঠ্যক্ৰম কি কি ব্যৱস্থা মাইণ্ড পাৱাৰ স্কৰডেমিত আছে মই খুব ভালকৈ বুজাবলৈ বিচাৰিম এবাৰ ক'বলৈ বিচাৰিম যে স্কৰডেমি এটা সপোন স্কৰডেমি ইজ নট এ কোম্পানী স্কৰডেমি ইজ এ ড্ৰিম এণ্ড দ্য ড্ৰিম টু ব্ৰিং এ ৰিভলিউশ্যন টু এডুকেশ্যন আৰু এই সপোনটোক লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এই সপোনটো আমাৰ আৰম্ভ হৈছিলে 2016 চনৰ পৰা যে ৱাই নট উই ছুইচ কিন্তু যেতিয়া আমাৰ কৰোণা বা আমাৰ যিটো আমাৰ কোভিডৰ যিটো মহামাৰী আহিলে কোভিডৰ মহামাৰীৰ পিছত উই অল ৰিয়েলাইজ যে য়েছ এডুকেশ্যন কেন বি অনলাইন পিপল কেন আণ্ডাৰষ্টেণ্ড মানুহে বুজি পাব পাৰে যে অনলাইনত পঢ়িলেও আমি বুজি পাব পাৰোঁ অনলাইন মাধ্যমেৰে আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ আৰু শিক্ষা আহৰণো কৰিব পাৰোঁ অকল প্ৰদানেই নহয় আহৰণ কৰাটো বহুত ইম্পৰ্টেণ্ট আমি দেখিবলৈ পালোঁ যে এইখিনি সময়ছোৱাত যোনখিনি সময়ত মানুহে ঘৰৰ ভিতৰৰ পৰা ওলাবলৈ ভয় খাইছিলে সেইখিনি সময়ত কিন্তু এডুকেশ্যন ৱাজ ৰানিং চ' স্মুথলি হ'ব পাৰে জুম হ'ব পাৰে গুগল মিট হ'ব পাৰে এনি আদাৰ প্লেটফৰ্ম এণ্ড তেতিয়াই লাইক আমি বিচাৰিলোঁ আমি ভাবিলোঁ যে even if the pandemic goes on, even if the pandemic is finished, why not we continue? And তাতে আমাৰ স্কৰডেমিৰ জন্ম সেই সপোনটো লৈ স্কৰডেমিৰ জন্ম আৰু এই সপোনটোক আমি দিঠকত পৰিণত কৰিবৰ কাৰণে আমি স্কৰডেমিক আগবাঢ়ি লৈ গ'লোঁ এণ্ড উই হেভ ৱৰ্ক উইথ স্কৰডেমি আমি স্কৰডেমিৰ কাৰণে কাম কৰিলোঁ আৰু দেখিলোঁ যে মানে অকল অসমবাসী ৰাইজেই নহয় গোটেই আপোনাৰ যিমানখিনি ষ্টুডেণ্টছ নট অনলি উই গট পেন ইণ্ডিয়া ষ্টুডেণ্টছ অলছ' জম্মু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ ষ্টুডেণ্টছ আছে এণ্ড উই হেভ চিন যে ষ্টুডেণ্টছ আৰ টেকিং ইট তেওঁলোকে আহৰণ কৰিব পাৰিছে আৰু তেওঁলোকে ভাল পাইছে কাৰণ ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট বস্তু সোমাই আছে দেট ইজ এ চেণ্টিমেণ্ট অফ পিপল ভাৰ্নেকুলাৰ মিডিয়া আমি যেতিয়া অসমীয়াত এটা কথা কওঁ যে ভাল লাগিছে উই হেভ দেট চেণ্টি এটা চেণ্টি আছে আৰু সেই বস্তুটোৱে মানে ইট প্লেজ এ ভেৰি ভাইটেল ৰোল গম পাইছেতো আপুনি চ' সেই বস্তুটোত মানে মানুহখিনিয়ে বুজিছে যে নাই এতিয়া অকল আমি হিন্দী মিডিয়ামত পঢ়িব নালাগে আমি অসমীয়া মিডিয়ামতো আমি বুজিব পাৰিম যে ৰিজনিং কি বস্তু এপ্টিটিউড কি বস্তু GS কি বস্তু GK কি বস্তু চ' আগন্তুক দিনতো আমি এইটোৱে বিচাৰিম যে অকল অনলাইনে নহয় আৰু আমি ভাবিছোঁ যে অফলাইন মাধ্যমতো গোটেইখিনি মানুহক আমি যিখিনি পাৰোঁ সহায় কৰি যাম এণ্ড আমাৰ যিটো টেগলাইন যে এতিয়া পঢ়া হ'ব সহজ উই ৰিয়েলি মিন ইট আমি বুকুৰ ভিতৰৰ পৰা এই বস্তু মানুহ যে এতিয়া সঁচাই আমি পঢ়া সহজ কৰিম আগন্তুক দিনত আপুনি ক'লে যে মাইণ্ড পাৱাৰ হোৱাট ইজ মাইণ্ড পাৱাৰ মাইণ্ড পাৱাৰ ইজ এ ইনষ্টিটিউশ্যন দেট হেজ গিভেন wonderful results all throughout 2002 পৰা মাইণ্ড পাৱাৰে কাম কৰিছে পিপল আউট দেয়াৰ লাইক মেম ছাৰ হেভ এক্সপিৰিয়েঞ্চেছ অফ লাইক আমাৰ বয়স যিমান তেওঁলোকৰ এক্সপিৰিয়েঞ্চ সিমান ৰাইট চ' এইখিনি মানুহে আজিৰ ডেটত এনেকুৱা কোনো হস্পিটেল নাই আজিৰ ডেটত এনেকুৱা কোনো মেডিকেল ইনষ্টিটিউশ্যন নাই য'ত তেওঁলোকৰ ষ্টুডেণ্ট নাই চ' দে হেভ প্ৰিপেয়াৰ্ড দিছ পিপল কেন বি চেইড এজ লাইক দ্য ওৱান অফ দ্য machines of preparing doctors, machines of preparing engineers. আৰু আজিৰ ডেটত when they realize যে অকল অফলাইনে নহয় অনলাইনতো আমি যদি এই শিক্ষাটো প্ৰদান কৰোঁ আৰু সেই নিডটো কেতিয়া আহিলে যেতিয়া আজি যদি লখিমপুৰৰ বা ধেমাজিৰ ষ্টুডেণ্ট এটাই এজন ভাল মাষ্টৰ বা এজন ভাল শিক্ষক বা শিক্ষয়িত্ৰীৰ পৰা যদি পঢ়িব বিচাৰে তেওঁ আৰু গুৱাহাটীলৈ আহিব নালাগে অনলাইন তেওঁ আৰামছে স্কৰডেমিত আহিব আৰামছে প্লে ষ্টৰত যাব যেনেকৈ ইনষ্টাগ্ৰাম ফেচবুক ডাউনলোড কৰে তেওঁ ডাউনলোড কৰিব স্কৰডেমিত যাব দেখিব ৰাতুল ছাৰ আছে দেখিব গৌতম সাহা ছাৰ এপৰ জৰিয়তে গোটেইখিনি লাইক ইটছ ভেৰি ইমান সহজ হৈ গৈছে আমাৰ জীৱনবোৰ এণ্ড দিছ ইজ লাইক এই বস্তুখিনি এভেইল কৰিব আপুনি আৰু আহি ইয়াতে ৰুম ভাড়া কৰি পঢ়িব নালাগে আপুনি যিখিনি কৰি আছে আপুনি ঘৰত বহি পঢ়ক খালি মেইন কথাটো কি ডেডিকেশ্যন অফ দ্য ষ্টুডেণ্ট ইয়াতে আমি মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ মাইণ্ড পাৱাৰ আৰু স্কৰডেমি আমি লগ লাগি দুইটা মানে দুইটা ব্যৱস্থাৰে অনলাইন ব্যৱস্থা আৰু অফলাইন ব্যৱস্থা দুইটাৰে কৰিছোঁ আমাৰ টিচাৰ ফেকাল্টি একে যিখিনি আমি অফলাইনত পঢ়াম অনলাইনত পঢ়াম শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছামতে পাঠ্যক্ৰম ল'ব পাৰে কোনোৱে যদি ইনষ্টিটিউটলৈ আহি নিজে পঢ়িব বিচাৰে বা ঘৰত থাকিও যদি কোনোবাই শিক্ষা ল'ব বিচাৰে দুইটা অপশ্যনে আছে দুইটা অপশ্যন একেখিনি টিচাৰ একেখিনি সুবিধা তেওঁলোকে ঘৰতে পাব নিখণ্ডহে যথেষ্ট এটা ভাল ব্যৱস্থা কৰা হৈছে এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ ফালৰ পৰা মই এতিয়া হৰপ্ৰীত কৌৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ JEE নীটৰ চিলেবাছ যথেষ্ট ফাষ্ট হয় গতিকে চিলেবাছটো কিদৰে প্লেন কৰিছে ৰিভিজনৰ বাবে কি কি প্লেন কৰিছে লগত মই আৰু এটা কথা ক'ব বিচাৰোঁ যে আমি প্ৰায় দেখি আছোঁ যে JEE নীটত আমি প্ৰায় দেখোঁ ছাকচেছ ৰেটটো যথেষ্ট কম হয় কিয় হয় আচলতে So Ankur, it's a very good question you have asked now. That success rate really is scary.
नीट अगर हम लोग नीट देख रहे हैं और अगर हम डेटा देख रहे हैं सिर्फ असम का ही तो 40,000 स्टूडेंट बैठ रहे हैं एंड ऑलमोस्ट 1,000 आई थिंक मैक्सिमम 1,000 सीट्स है हमारे पास तो दैट मीन्स 40,000 में से 1,000 क्रैक कर रहे हैं विच इज लाइक 2.5%. तो दैट मीन 100 में से 2 और 3 स्टूडेंट्स को मिलेगा और बाकी स्टूडेंट्स क्रैक नहीं कर पाए. तो अगेन सेम इज देयर विद JEE भी नेशनल जो सक्सेस रेट है 4 to 5. I mean, out of 100, 4 or 5 will get. Others will not be able to crack. So the two exams are very competitive. They are very highly competitive. तो जिसको नहीं मिलता, जो नहीं crack कर पा रहा है, it's not that the quality of the student is bad. The thing is that you don't have seats. So hence, what happened is that, and another, the challenge is like, what are the challenges? So this is the challenge that the two exams are very competitive. The second challenge which we find over here is that हमारे जो students हैं, they are not prepared. You know, they are not prepared. I'm sorry to say, जैसा like 22 years I have been teaching the students. I'm in this industry. With sir is also there with me. तो हमने यही देखा है कि students जो आ रहे हैं ना पहला first year में awareness ही नहीं है, awareness नहीं है, preparedness नहीं है, कोई plan नहीं है. So first year तो वो सिर्फ figure out करने में लगा देते हैं कि करना क्या है, you know, करना क्या है. उसके बाद planning शुरू होता है, उसके बाद ही होता है. तो hence the droppers. तो ड्रॉप करना पड़ रहा है इसमें. You know, multiple time अपने attempts लेने पड़ रहे हैं. तो you know what we are doing now in like SCOTME के साथ जो हम लोगों का ये एक you know amalgam हुआ है माइंड पावर और it was need of the hour. माइंड पावर को स्टूडेंट हम लोगों को क्वेश्चन करते थे कि मैम एक बार तो चलो कर लिया, एक बार ऑफलाइन क्लास किया, उसके बाद मैम सेकंड टाइम अगर मुझे करना है तो क्या कुछ ऑनलाइन मिलेगा क्या आप ऑनलाइन करेंगे क्या. तो दैट वाज देयर. हम सोच रहे थे मतलब इस तरह ऑनलाइन भी मतलब एक हम लोगों को एक चाहिए एक प्लेटफॉर्म व्हिच SCOTME हैज गिवन अस. सो इट्स अ विन-विन सिचुएशन फॉर बोथ ऑफ अस. You know, and SCOTME was getting the inquiries के ऑफलाइन करेंगे कि नहीं. तो दोनों ऑनलाइन और ऑफलाइन अभी like we are trying to provide both. In fact, hybrid model we will be you know bringing the hybrid model also. So that way like presently अगर मैं बोलूँ इस टाइम में जैसे नीट का भी रिजल्ट आने वाला है. नीट का रिजल्ट एक हफ्ता या 10 दिन में नीट का रिजल्ट आ जाएगा. उसके बाद जो सिलेक्ट नहीं हो पाएंगे स्टूडेंट्स तो उनके लिए हम लोग एक प्लान लेके आए हैं अभी. 30th अगस्त से हम लोग स्टार्ट कर रहे हैं. वो ड्रॉपर्स बैच होगा. ड्रॉपर्स के लिए है जो ऑलरेडी एक बार कर चुके या 2 बार कर चुके. एंड इट इज लाइक मेटिकुलसली डिजाइंड ओनली फॉर द ड्रॉपर्स. Because we have a very wonderful, like what the students do not plan, we have planned it for them. Like you know what, you said the syllabus is vast. I agree, syllabus is very vast. Okay, but what we have done is for the droppers, because they have already gone through the syllabus once or twice they have gone through the syllabus. So what this is like, how are we going to divide? 30 August to 30 June, 5 months we'll be completing the syllabus, and it's a promise. We are going to do that. আমি এই মুহূৰ্তত যিসকল শিক্ষাৰ্থীয়ে এই অনুষ্ঠানটো চাই আছে মই পুনৰ কৈছোঁ যে ড্ৰপাৰ ষ্টুডেণ্টছৰ বাবে ভাল খবৰ আনিছে মাইণ্ড পাৱাৰ স্ক'ৰ্ডেমিয়ে. কি আনিছে অকণমান পাতিম কথাখিনি. কিন্তু ফিজিক্সৰ যিহেতু HOD কৌশিক বৰ্মন আমাৰ সৈতে আছে, মই কৌশিক বৰ্মনৰ ওচৰলৈ গৈছোঁ. JEE নিটছৰ যিসকল শিক্ষাৰ্থীয়ে প্ৰস্তুতি চলায়, যিসকলে পৰীক্ষাত বহিবৰ বাবে সাজু হয়, বেছিভাগৰে কি হয় ফিজিক্স বিষয়টো অকণমান টান পায়. আন ছাবজেক্টবিলাকৰ তুলনাত ফিজিক্সটো তেওঁলোকৰ বাবে অকণমান কঠিন হয়. তো ইয়াৰ বাবে কিবা বিশেষ ব্যৱস্থা আপোনালোকৰ আছে নেকি যে ফিজিক্সটোলৈ যিটো ভয় শংকা সেইবোৰ যাতে দূৰ হৈ যায়, ফিজিক্সক সহজে ল'ব পাৰে? হয়. চ' ধন্যবাদ বাৰু. বৰ্তমান কথাটো কি হৈছে যে ষ্টুডেণ্টছবোৰ যোনবোৰ হয় ষ্টুডেণ্টছবোৰৰ নিটৰ বা JEE প্ৰিপেৰেশ্যন কৰাৰ আগতে এটা ভয় তাহাঁতে অলৰেডি ইনবিল্ট সোমাই লয় যে ফিজিক্স এটা টান ছাবজেক্ট. সেইটো আপোনাৰ প্ৰিপেৰেশ্যন কৰাৰ আগতেই তাহাঁতি কাৰোবাৰ পৰা শুনি চিনিয়ৰ্ছৰ পৰা শুনি এটা ট্ৰেণ্ড ছেট হৈ গৈছে. মানে যুদ্ধখনত নমাই নাই, আগতে হেৰি কৰিছে, দাঙি দিছে. চ' সেই বস্তুটো লৈ পেলাই যদি আপুনি এটা এক্সাম দিব যে আপোনাৰ অলৰেডি আপোনাৰ মৰেল ডিগ্ৰেডেশ্যন হৈ গৈছে কনফিডেন্সৰ, আপোনাৰ কনফিডেন্স নাথাকিলে আপুনি এনেও এটা ছাবজেক্টত এক্সেল কৰিব নোৱাৰে. প্ৰথম কথাটো আমি সেইটো এড্ৰেছ কৰিব লাগে. তো তাত বিশেষকৈ প্ৰব্লেমটো কি হৈছে এতিয়া ষ্টুডেণ্টছৰ পঢ়াৰ মেথডছ কিছুমান থাকে. আপুনি যেনেকৈ বায়'লজি পঢ়ে তেনেকৈ আপুনি ফিজিক্স পঢ়িব নোৱাৰে কাৰণ কমপ্লিটলি বেলেগ ছাবজেক্টছ হয়. এতিয়া ষ্টুডেণ্টছবোৰৰ কাৰণে কি হৈছে যে তাহাঁতি মেইনলি কনচেপ্টছৰ ওপৰত ডিল নকৰে. যিহেতু আজিকালি আনচাৰ্ছবোৰ ইমান ৰেডিলি এভেইলেবল, ইমান চবেই আপুনি গুগলত মাৰি দিলে আপোনাৰ গোটেই কমপ্লিট কুৱেশ্যনটো টাইপ নকৰিলে আপোনাৰ আনচাৰ ওলাই যায়, ইমান সহজে এভেইলেবল হৈ গৈছে. তো এনেকুৱা টাইমত কি হৈছে ষ্টুডেণ্টছে এটা কুৱেশ্যনত 5 মিনিটছতকৈ ওপৰত স্পেণ্ড কৰিব নিবিচাৰে. আমাৰ টাইমত
এনেকুৱা আছিলে যে আমাৰ এটা কুৱেশ্যনৰ আনচাৰ নোলালে আমি গোটেই ৰাতিটো বহি পেলাই তাৰ আনচাৰটো ওলাব বিচাৰোঁ কিন্তু এতিয়া সেই নিয়মটো নাই কাৰণ এতিয়া চব বস্তু ৰেডিলি এভেইলেবল হৈ গৈছে সেইকাৰণে ষ্টুডেণ্টছবোৰ মেইনলি কি হৈছে কনচেপ্টক বাদ দি পেলাই ফৰ্মুলা বেছড লাৰ্ণিঙত বেছি গুৰুত্ব দি আছে ফৰ্মুলাটো আছে ফৰ্মুলাটো লগাই দিলে আমাৰ আনচাৰ্ছবোৰ ওলাই যাব কাৰণ সলিউশ্যনবোৰতো সেনেকৈ দেখায় আপুনি এটা অনলাইন সলিউশ্যন যদি আপুনি জাষ্ট সলিউশ্যনটো চাই তাতেতো কোনো কনচেপ্ট বুজোৱা নাথাকে তাত আপোনাৰ অকল আনচাৰটো দিয়া থাকিব তো তেনেকুৱা অৱস্থাত ষ্টুডেণ্টছৰো মনৰ হেৰিটো এনেকুৱা হৈ গৈছে যে আমি ফৰ্মুলাটো জানিলে আমি ছাবজেক্টটোক এক্সেল কৰিব পাৰিম তো সেনেকৈ এটা দুটা কুৱেশ্যন কৰিব পাৰিলে যেনিবা কিন্তু কুৱেশ্যনটোতে অকণমান ট্ৰিকি হৈ যায় তাহাঁতৰ কাৰণে ছাবজেক্টটো ডিফিকাল্ট হৈ যায় চ' এই ষ্ট্ৰেটেজি যোনটো হয় ফিজিক্স পঢ়াৰ এইটো আমি ৰুট লেভেলৰ পৰা চেঞ্জ কৰাটো উচিত কাৰণ ষ্ট্ৰেটেজি এটা যেতিয়া আপোনাৰ ভাল হয় আপোনাৰ এনেও ছাবজেক্টটোত আপোনাৰ ইণ্টাৰেষ্ট আহিলে আপুনি ছাবজেক্টটোত স্ক'ৰো কৰিব পাৰিব ফোবিয়াটো নাইকিয়া কৰিব লাগিব এক্সেক্টলি তো তাৰে কাৰণে এতিয়া আমি বিশেষকৈ কি কৰিম আমি মেইনলি ষ্টুডেণ্টছক এইটো নকওঁ যে তোমালোকে এটা বস্তু বা এটা টপিক পঢ়ি পেলাই তাৰে ওপৰত 100টা কুৱেশ্যনছ কৰিব লাগে তেনেকুৱা কোনো কথা নাই কিন্তু এটা টপিকক কনচেপচুৱেলি কিমান দূৰলৈকে আমি ঢুকি পাওঁ কনচেপচুৱেলি কিমান টাইমলৈকে আমি এটা টপিকক পঢ়িব পাৰোঁ সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে ইটছ নট এবাউট ডুইং 100 কুৱেশ্যনছ আ ডে ইটছ এবাউট ডুইং 1 কুৱেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং দ্য হোল কনচেপ্ট এবাউট ইট সেইটো হ'ল আমাৰ মেইন মটিভ ফিজিক্সটোক যদি আমি সেনেকৈ হিচাপে চাওঁ তেতিয়াহ'লে মই নিশ্চয় ভাবোঁ যে ছাবজেক্টটো কোনো ডিফিকাল্ট ছাবজেক্ট নহয় অলৰেডি আমাৰ ষ্টুডেণ্টছে যোনে এইটো মেথড এপ্লাই কৰি পেলাই পঢ়িছে সিহঁতসকলৰ ৰিজাল্টছো ওলাইছে তেনেকৈ ইনফেক্ট আমাৰ এনেকুৱাও ষ্টুডেণ্টছ আছে যোনে JEE NEET দুটা এক্সামতে একেধৰণে ফিজিক্সত এক্সেল কৰিছে এনেতো ষ্টুডেণ্টছবোৰে JEE ষ্টুডেণ্টছবোৰে নিটৰ ষ্টুডেণ্টছবোৰে JEE কাৰণে প্ৰিপেৰেশ্যন কৰিবই নোৱাৰে কিন্তু এনেকুৱাও ষ্টুডেণ্টছ আছে যোনে দুটা এক্সামো ক্ৰেক কৰিছে আপুনি যেনেকৈ কৈছিলে যে দুটা এক্সামৰ প্ৰিপেৰেশ্যন পচিবল হয় নেকি যোনে মেথড কাৰেক্ট হয় ন আপুনি সেইটোও কৰিব পাৰিব বস্তুটো এনেকুৱা অতি সুন্দৰ ব্যাখ্যা ইতিমধ্যে কৌশিক বৰ্মন ডাঙৰীয়াই আগবঢ়াইছে এই কথাবোৰত ধ্যান দিব নিশ্চয় আপোনাৰ মনত থকা সেই খোকোজা ভয় শংকা লাহে লাহে চব নাইকিয়া হৈ যাব সহজে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু আপুনি বিচৰা ধৰণৰ ফলাফল পাব পাৰিব মই ৰাতুল বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ দৰে এজন অভিজ্ঞ জ্যেষ্ঠ এজন মানে ফেকাল্টি পোৱাটো নিঃসন্দেহে সেই শিক্ষাৰ্থীসকলৰ বাবে যিসকল শিক্ষাৰ্থী আপোনালোকৰলৈ ওচৰলৈ আহে তেওঁলোকৰ বাবে যথেষ্ট সুবিধা হয় এতিয়া মই ড্ৰপাৰ্ছখিনিৰ কথা আকৌ উলিয়াব বিচাৰিছোঁ এবাৰ যেতিয়া তেওঁলোকৰ ফলাফল তেওঁলোকৰ বিচৰা ধৰণৰ নহয় আত্মবিশ্বাস বহুতখিনি ভাঙি যায় বহুত ভয় আহে মনলৈ আকৌ চেষ্টা কৰিম নকৰিম তেনেকুৱা এটা দুমোজাত পৰি যায় গতিকে মই এই ড্ৰপাৰ ষ্টুডেণ্টছখিনিৰ কথাই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যে মাইণ্ড পাৱাৰ স্কৰ্ডেমিয়ে কি পৰিকল্পনা কৰিছে বা কি ধৰণৰ ব্যৱস্থা ৰাখিছে তেওঁলোকে যাতে তেওঁলোকৰ সপোনটো পূৰণ কৰিব পাৰে ড্ৰপাৰ ষ্টুডেণ্ট বুলি ক'লে আমি দুটা বস্তু আছে এইবাৰ পাছ কৰা যিখিনি ড্ৰপাৰ এইবাৰ পাছ কৰা যিখিনি আহিব ফ্ৰেছাৰ আমি কওঁ এইখিনি সেইখিনিৰ কাৰণে আমি নহয় স্পেচিয়েলি যিবিলাকে এবছৰ বা দুবছৰ কোচিং কৰিছে অলৰেডি সেইসকলৰ কাৰণে আমি এটা নতুন প্লেন লৈছোঁ যে মেইন প্ৰব্লেমটো হৈছে আমাৰ যিসকল ষ্টুডেণ্ট মেৰিটৰিয়াছ ষ্টুডেণ্ট গাঁও ভূঁইৰ পৰা আহে তেওঁলোকৰ দুটা বস্তু হয় তেওঁলোকৰ ইকনমিক কণ্ডিশ্যনটো ইমান ছাষ্টেইনেবল নহয় অলপ কম মানে হেৰি থাকে ছেকেণ্ডলি মানুহৰ সেই এনকাৰেজমেণ্টটো অলপ কম থাকে গতিকে কিছুমানৰ ইচ্ছা থাকে যে কৰিম কৰিব বিচাৰে কিন্তু সেই ছাপৰ্টটো নোপোৱাৰ কাৰণে অলপ প্ৰব্লেম হয় মূলতঃ কি হৈছে ফিজবিলাক অলপ বেছি হয় ফিজবিলাক এইটো চলাবৰ কাৰণে বেছি হয় উপায় নাই কিন্তু সেই ফিজটো আমি কিমান দূৰ পাৰোঁ মেক্সিমাম তেওঁলোকক এটা স্কলাৰশ্বিপ দিব পাৰোঁ নেকি ইট উইল বি অনলি দ্য বেচিছ অফ দেয়াৰ মেৰিট এতিয়া যেনেকৈ নীট এক্সাম দিব এইবাৰ নীট এক্সাম দিয়াৰ কিছুমান ষ্টুডেণ্টে হয়তো 500 মাৰ্কছ স্ক'ৰ কৰিব কিন্তু 500 মাৰ্কছ পালে মেডিকেলত ছিট নাপায় কিন্তু সেই ষ্টুডেণ্টটো খুব ভাল আৰু অকণমান চেষ্টা কৰিলে তেওঁ পাৰিব গতিকে সেই ষ্টুডেণ্টখিনিৰ কাৰণে আমি মেৰিটৰিয়াছ ষ্টুডেণ্টৰ কাৰণে আমি এবাৰ ভাবিছোঁ যে তেওঁলোকক এটা স্কলাৰশ্বিপ যিটো মেক্সিমাম স্কলাৰশ্বিপ বুলি ক'ব পাৰোঁ যে মেক্সিমাম স্কলাৰশ্বিপ আমি এইটো এভেইল কৰাম লগতে এটা মই ভাবিছোঁ যে তেওঁলোকৰ আৰু এটা ডাঙৰ প্ৰব্লেম গুৱাহাটীত আহি থকা মেলাৰ প্ৰব্লেমটো হোষ্টেলত থকাৰ প্ৰব্লেমটো এটা ডাঙৰ প্ৰব্লেম গতিকে হোষ্টেলত যিটো ফিজ দিব লাগে লজিঙৰ যিটো ফিজ আমি সেইটো তেওঁলোকৰ পৰা কনচেশ্যন মানে হেৰিয়াত ৰাখি পেলাই বা সেই লজিং ফিজটো আমি কমপ্লিট নাইকিয়া কৰি যাতে অকল ফুডিংটো তেওঁলোকে দিব লাগে চ' সেইটো আমি তেওঁলোকৰ যেনেকৈ ভাবিছোঁ যে তেওঁলোকক আমি সেইদৰে সহায় কৰিম আৰু লগতে আমি কি হৈছোঁ আমাৰ মানে যিটো আমাৰ প্লেন কৰিছোঁ আমাৰ চিলেবাছৰ যিটো প্লেন যে জানুৱাৰীৰ ভিতৰত আমি জানুৱাৰী 30ৰ ভিতৰত আমি কোৰ্চ শেষ কৰিম ফিজিকেল ক্লাছ শেষ কৰিম তাৰপিছত আমি 3 মাহ ৰিভিজন যাব 33%কৈ আমি ৰিভিজনত যাম প্ৰত্যেক মাহতে 33% ৰিভিজন হ'ব তাৰ ওপৰত কুৱেশ্যন হ'ব তাৰ ওপৰত এক্সাম হ'ব প্ৰত্যেকটো 33%ৰ এক্সাম হ'ব তাৰপিছত ৰিগৰ্ডাছ মক টেষ্ট হ'ব এটলিষ্ট 10 to 12 মক টেষ্ট হ'ব ৰিগৰ্ডাছলি যাতে ষ্টুডেণ্টৰ সেই এক্সাম ফবিয়াটো নাইকিয়া হৈ যায় আৰু তেওঁলোকৰ এটা ডাঙৰ প্ৰেক্টিছ এটা যিটো টাইমত তেওঁলোকৰ এক্সাম হয় যে 2টাৰ পৰা 5টা 20লৈকে দিয়া এক্সাম হয় আমি সেই এক্সামটো সেইটো টাইমতে এৰেঞ্জ কৰোঁ যাতে তেওঁলোকৰ সেই বস্তুটো গঢ়ি উঠে যে
পাৰ্টিকুলাৰ টাইম পিৰিয়ড কেনেকৈ একজন মানে মানুহজন ফিট হ'ব পাৰি আমি যদি কোনোবাই ৰাতিপুৱা পৰীক্ষা দিয়ে পিছবেলা শুই থাকে চ' সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি সেই বস্তুটো প্লেন কৰিছোঁ হেবিট এটা আৰু লগতে আমি যিটো আমি ডাউট ক্লিয়াৰিং ৰাখিছোঁ যে ডাউট ক্লিয়াৰিং থাকে আমাৰ ফিজিকেলি আমাৰ আহি পেলাই প্ৰত্যেকজন ষ্টুডেণ্টে আমাৰ আহি পেলাই প্ৰত্যেকজন টিচাৰৰ লগতে এটা দিনত বহিব পাৰিব বহি পেলাই সেইখিনি বস্তু ক্লিয়াৰ কৰিব পাৰিব চ' এনেকুৱা ধৰণৰ এটা ভাল প্লেন লৈ পেলাই আমি আগবাঢ়িছোঁ ঠিক আছে মই হৰপ্ৰীত কৌৰ পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি যিহেতু এগৰাকী ছিনিয়ৰ ফেকাল্টি বহুত ষ্টুডেণ্টছৰ কনফিউজন থাকে যে কেতিয়া মানে আমি কোচিঙৰ কাৰণে যাম কিছুমানে কোচিং লোৱাত বহুত লেট কৰি পেলাই বহুত দেৰিকৈ আহে যাৰ কাৰণে তেওঁলোকৰ বিচৰা ধৰণৰ ফলাফলটো নহয় কোচিঙৰ কাৰণে একদম মানে বেটাৰ সময় কোনটো সময়ত কোচিঙৰ কাৰণে যোৱা দৰকাৰ कोचिंग के लिए देखिए अभी जैसे मैंने पहले भी डिस्कस किया था कि इतना कॉम्पिटिटिव एग्जाम है ना आपको एक्सपर्ट का हेल्प लेना पड़ेगा यू नो तो कोचिंग आई एम वेरी सॉरी टू से लेकिन कोचिंग लेना पड़ता है बहुत ऐसे स्टूडेंट बहुत कम बहुत ही एक फ्रैक्शन है बहुत छोटा सा जो अपने आप क्लियर कर सकते हैं बट अदरवाइज उनको कोचिंग लेना है और कोचिंग टाइम से लेना चाहिए यू नो पहले ही डिसाइड कर लेना है कि कब है और सेकेंडली जब वो कोचिंग में आ जाते हैं ना तो ये नहीं सोच के छोड़ सकते कि कोचिंग में ले लिया मेरा हो गया इट्स नॉट पॉसिबल बिकॉज यू नो ये बहुत स्टूडेंट हम लोग देखते हैं कि कोचिंग में हो गया ले लिया उसके बाद हो जाएगा ऐसा नहीं है तो कोचिंग में आने के बाद भी दे हैव टू हैव अ प्लान है ना वो प्लान जैसे हम लोग सिखाते भी हैं अपने यहाँ पे जो हमारे स्टूडेंट्स हैं प्लान है देखिए मैं हमेशा बोलती हूँ कि जनरली स्टूडेंट जो आता है ना सिर्फ एक चीज़ लेके आता है कि मुझे पढ़ना है जो सीरियस स्टूडेंट्स भी हैं उनको भी यही है पढ़ना है यू नो बट व्हाट आई फील इज जो मैंने इतने इसमें सीखा है या मैंने रियलाइज किया है दो वेरी इंपॉर्टेंट एस्पेक्ट हमेशा स्टूडेंट भूलते हैं वो है टाइम मैनेजमेंट और पेपर मैनेजमेंट तो पता ही नहीं है स्टूडेंट्स को पेपर मैनेजमेंट कैसे करना है तो यू नो ये टाइम मैनेजमेंट का जैसे अभी रतु सर ने भी बताया हम लोग वी आर पूरा एक प्लान लेके आए हुए हैं कि टाइम उसका स्टूडेंट का वेस्ट नहीं हो टाइम यूटिलाइजेशन हो और सिर्फ एक बार सिलेबस खत्म करने से नहीं होता है रिवीजन हैज टू बी यू नो प्लान्ड एंड इस टाइम का जो हम लोग बैच लेके आ रहे हैं ना दैट इज आई थिंक इज गोइंग टू बी द फर्स्ट ऑफ इट्स काइंड जिसमें करिकुलम में हमने रिविजन डाला है यू नो सब लोग क्या है कि 8 मंथ्स में नॉर्मली 8 मंथ्स में सिलेबस कंप्लीट किए जाते हैं वी आर कंप्लीटिंग इट इन द 5 मंथ्स एंड देन वी आर गिविंग दैट 3 मंथ्स फॉर द रिविजन पार्ट तो आई थिंक अगर ऐसा चल रहा है स्टूडेंट हमारे साथ साथ चल पा रहा है विच इज लाइक क्वाइट चैलेंजिंग फॉर द स्टूडेंट यू नो अगर मैं बोल रही हूँ कि 5 मंथ्स में हम लोग सिलेबस कंप्लीट करेंगे तो स्टूडेंट को भी तो साथ जाना है ना हमारे तो इट इज चैलेंजिंग बट इफ दे फॉलो दिस प्लान ना इट्स अ वंडरफुल प्लान so I'm sure whosoever like comes and whosoever goes with this plan so definitely success আৰু কোচিংটো ষ্টাৰ্ট কৰাৰ এটা নিৰ্দিষ্ট টাইম হৈছে কি যেতিয়া আমি ষ্টুডেণ্টে বুজি পাওঁ যে মই মেডিকেল কোচিং কৰিব লাগিব চ' আফটাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দে হেভ টু কাম ইমিডিয়েটলি আফটাৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম দে হেভ টু কাম হিয়াৰ আৰু পাৰ্টিকুলাৰ ইনষ্টিটিউটত মানে পঢ়িব লাগিব যে তেওঁৰ কথাটো হৈছে কি আমাৰ ভাৰ্নিকুলাৰ লেংগুৱেজৰ ল'ৰা ছোৱালীখিনি এইটো চাব লাগিব যে তেওঁলোকৰ ভাৰ্নিকুলাৰ লেংগুৱেজতো অলপ সহায় কৰিব পৰা মানুহ থাকে নেকি সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন আমি দেখি আছোঁ আমি 22 বছৰ কোচিং কৰাইছোঁ আমাৰ 5000ৰো অধিক ডক্টৰ আছে আমি বনোৱা গতিকে সেইসকল মানে জনা উচিত যে কাৰ ওচৰত কোচিং ল'ব আজি মানে আনএক্সপিৰিয়েঞ্চ মানুহৰ ওচৰত যদি আমি কোচিং কৰোঁ প্ৰতিষ্ঠান বাছনিত যিটো ভুল হয় মানে আপুনি সেই বিষয়টো ক'ব বিচাৰিছে বহুত শিক্ষাৰ্থীৰ ক্ষেত্ৰত কোচিং চেণ্টাৰটো বাছনি কৰাৰ ক্ষেত্ৰত ভুল হয় তাৰ ওচৰত এতিয়া মই মেডিকেল পঢ়িবলৈ যোৱা ল'ৰাটোৱে তাৰ ওচৰত গাইডেঞ্চটো ল'ব যিজন সেইটো বিষয়ত লাগি আছে বেলেগ এজন মানুহক সুধিলে প্ৰপাৰ গাইডেঞ্চটো দিব নোৱাৰে গতিকে সেই বিষয়ত লাগি থকা মানুহজনক সোধাটো উচিত মই ছাৰৰ পৰা ল'বলৈ বিচাৰিম মানে একচুৱেলি যিটো আমাৰ মেইন মানে প্ৰক্ৰিয়া ছাৰে যিটো ক'লে যে ফ্ৰম ৱেন শুড উই ষ্টাৰ্ট সেই বস্তুটো লাইক ষ্টুডেণ্টৰ ফালৰ পৰা আহিব লাগে নট ফ্ৰম দ্য পেৰেণ্টছ নিজে ইচ্ছা কৰিব লাগিব যে মই এইটো হ'ম এণ্ড দেট শুড কাম ফ্ৰম লাইক ফ্ৰম দেমছেল্ফ এজন মানে মোৰ দেউতাই যদি মোক কয় যে তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু মোৰ একদমেই মন নাই আই কেনট ডু দেট You'll never be a good engineer. I'll never be a good engineer. মই ইঞ্জিনিয়াৰ হৈ যাম ডিগ্ৰীটো লৈ ল'ম কিন্তু মই যোনখন ব্ৰিজ বনাম পিছদিনা ভাঙিব দেট ইজ দ্য চেম আৰু ছাৰে যিটো ক'লে যে আমি এজন মানুহে আমি যিটো মানে বাছনিত আমি যিটো ভুল কৰোঁ বাছনিত কেনেকুৱা ধৰণৰ ভুল লাইক মই যদি এটা ৰাস্তা দি গৈছোঁ মই জানো কোনখিনিত খাল আছে কোনখিনিত স্পীড ব্ৰেকাৰ আছে আৰু যদি কোনোবা এজন সেই ৰাস্তাটো দিয়ে যোৱা নাই দ্য ৰোড নট টেকেন তেনেহ'লে সেই মানুহটো আপোনাক সেই ৰাস্তাটো দেখাব কেনেকৈ হয় নহয় চ' সেই বস্তুটো মই বিচাৰোঁ যে অকল ষ্টুডেণ্টছখিনিয়ে নহয় অভিভাৱকেও সেই বস্তুটো মানে অকল নাম শুনি যে খুব ধুনীয়া নাম এটা বা এই নামটো বা এই যোনটো মানে অনুষ্ঠানটোৱে বোলে ইমান ৰিজাল্ট দিছে ভেৰিফাই কৰক Ankur, last I would like to add
जो हम लोग अभी इतने दिन से देखा था कि जो रूरल स्टूडेंट हैं स्पेशली केमिस्ट्री में फिजिक्स में वो लोग कोप कर सकते हैं लेकिन बायोलॉजी में कोप नहीं कर पा रहे हैं यू नो बायोलॉजी उनको एसएमईज में ही समझते हैं तो वो बेटर कर सकें तो हमने इस बार बाइफरकेट किया है तो हम लोग में यहाँ पे इस बायोलॉजी को एसएमईज में भी ले रहे हैं और इंग्लिश और हिंदी में भी খুবেই সুন্দৰ খুবেই ভাল খবৰ মাইণ্ড পাৱাৰ স্কৰ্ডেমিয়ে এতিয়া দুইটা ভাষাতে পঢ়ুৱাবলৈ ব্যৱস্থা এটা আৰম্ভ কৰিছে সঁচাকৈ এইটো এটা ভাল কথা মই কৌশিক বৰ্মন মই আপোনাৰ ওচৰলৈ আহিছোঁ বহুত এনে শিক্ষাৰ্থী আছে ভাবে যে মই JEEত বহিম বা মই নীট কৰিম মই চিকিৎসক হ'ম অভিযন্তা হ'ম ইচ্ছাটো কৰি থাকে কিন্তু আগুৱাই নাহে কি ক'ব তেওঁলোকক ইচ্ছাটো মনত থাকে কিন্তু আগুৱাই নাহে মই ইয়াতে এটা বহুত সুন্দৰ এটা কথা ক'ব বিচাৰোঁ আমাক যেতিয়া সৰুতে সুধিছিলে সাপোজ আপুনি ক্লাছ 4 বা 5 ৰ কথা সুধক আমাক কি হ'ম বুলি যদি সুধে আমি তেতিয়া বহুত ডাঙৰ ডাঙৰ কথা কওঁ এষ্ট্ৰনট সাইন্টিস্ট যিমানে আমি ডাঙৰ হৈ যিমানে ডাঙৰটো ক'ব পাৰোঁ সেইটো আমি কওঁ কিন্তু আমাৰ বয়স বা আমাৰ ক্লাছ যিমানে ডাঙৰ হৈ যায় আমাৰ সপোনটো ইমানে সৰু হৈ আহে এইটোৰ এটা মূল কাৰণ হৈছে এডুকেশ্যন সিস্টেম মই হেতুকে এটা মানে মূল কাৰণ বুলি ভাবো কাৰণ আমাক কেতিয়াও তেনেকে পঢ়ুৱাই নাযায় যে আমি এই সপোনটোৰ কাৰণে পঢ়িব লাগে আমাক জাস্ট কয় যে আমি 10 লৈকে সব পঢ়িব লাগিব 10 ৰ পিছতহে আমি বাছনিটো ষ্টাৰ্ট কৰোঁ যে আমি সায়েন্স ল'ম নে মেডিকেল ল'ম নে কি পঢ়ি ইঞ্জিনিয়াৰিং কৰিম নে কিবা বেলেগ ফালে যাম তো বস্তুটো কি হয় যেতিয়ালৈকে আপোনাৰ ওপৰত এক্সপ্লোৰ কৰিবলৈ অপচনছ নাথাকে যে মই এইটোও হ'ব পাৰোঁ বা সেইটোও হ'ব পাৰোঁ অপচনছ নাথাকিলে আপুনি আগৰজন যোনফালে যোৱা দেখিছে আপুনি সেইফালে যাব তো সেই প্ৰবলেমটো গুচাবলৈ আপুনি কি কৰিব লাগিব ইউ নিড টু হেভ দ্য নলেজ যে আমি কি ফালে যাব পাৰোঁ আৰু এইটো বস্তু স্কুলৰ পৰা ষ্টাৰ্ট হয় এইটো বস্তু ঘৰৰ পৰা ষ্টাৰ্ট হয় আপুনি যদি ঘৰত অকণমান কথা পাতে যে কি বিভিন্ন জেগাত আমি কাম কৰিব পাৰোঁ কেনেকৈ এক্সপ্লৰেশ্যন ফিল্ডছ আছে স্কুলে এইটো বেছিকৈ এড্ৰেছ কৰিব লাগে এই কথাষাৰ কাৰণ স্কুলত কেতিয়াও আপোনালোকক খালি এইটোৱে সুধিব যে তোমালোকৰ গ'ল কি হয় হোৱাট ইজ ইয়ৰ এইম ইন লাইফ কিন্তু সেইটো পূৰণ কৰিবলৈ কি কৰিব পাৰে সেইটো ওপৰত কোনো কথাও কোৱা নাযায় আৰু কোনো লেকচাৰো নাথাকে সেইটোৰ ওপৰত তো এই বস্তুখিনি অকণমান চেঞ্জ কৰিব লাগিব মই ইয়াতে এটা কথা কওঁ আমি এনেকুৱা ষ্টুডেণ্টটো পাইছোঁ যাৰ মেট্ৰিকত 43% নাও দে বিকাম ডক্টৰ আৰু য'ত নেকি 90% পোৱা ষ্টুডেণ্টটো পাইছোঁ তেওঁলোকে মেডিকেল এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব নোৱাৰিলে ঠিক আছে মোৰ সময় একেবাৰে মানে শেষ হৈছে মই 1 মিনিটত মই ভিক্টৰ দাসৰ পৰা এটা প্ৰশ্নৰ উত্তৰ ল'ব বিচাৰিম যিহেতু গভৰ্ণমেণ্ট এক্সামৰ আপুনি HOD তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাৰ আগে প্ৰশ্ন কাকত ফাদিলৰ এটা বিতৰ্কই মানে এতিয়া হোৱা লগাইছে দৰাচলতে এই মুহূৰ্তত পৰীক্ষাৰ আগে এনে এটা পৰিৱেশ কিয় আমি দিস ইজ নট দ্য ফাৰ্ষ্ট টাইম দাদা আগতেও হৈছে কিন্তু এইবাৰ একদম নিকা এটা পৰীক্ষা ব্যৱস্থা হ'ব বুলি কোৱাৰ পাছত এনেকুৱা এটা কি হ'ল হঠাৎ আৰু এইবাৰ আমাৰ যিটো আহিছিলে লাইক 26000 পোষ্ট এই 26000 পোষ্টৰ কাৰণে 12 লাখ কেণ্ডিডেটে দিনে ৰাতি পঢ়িছে য'ত আমি বানপানী মাজতে ইয়াতে এনেকুৱা নিম্ন স্তৰৰ ষ্টুডেণ্টছ আছে মই গোটেইখিনি ষ্টুডেণ্টছৰ লগত কানেক্টেড আছো যোনে দিনত ফেক্টৰীত কাম কৰে বা দোকান এখনত কাম কৰে গধূলি আহি পঢ়ে এনেকুৱা মাক আছে যাৰ দুটা সন্তান আছে দিনটো সেই সন্তান ৰখি গোটেই কাম কৰি উৰে ৰাতি পঢ়ি আছে তো এনেকুৱা এটা পৰ্যায়ৰ যিটো এক্সামিনেশ্যন আমি যিটো প্ৰত্যেকে যে মানে আমি যিখিনি যে বোলে পৰিৱৰ্তন হ'ব এবাৰো আমি সেই পৰিৱৰ্তনৰ আশাতেইতো আমি এই পৰীক্ষাটো দিম বুলি ভাবিছিলোঁ কিন্তু এক্সামৰ এডমিট কাৰ্ড ওলাইছে যোৱাকালি তাৰে আগৰ দিনা ওলাইছে পৰহি আপোনাৰ ওলাইছে 4th গ্ৰেডৰ আৰু তাৰে এতিয়া ওলাইছে আপোনাৰ 3rd গ্ৰেডৰ এণ্ড এক্সাম এডমিট কাৰ্ড ওলোৱাৰ পিছদিনাই বাতৰি কাকতত ওলাইছে যে আমাৰ প্ৰশাসনে গম পাইছে যে লাইক দেৰ ইজ আ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সম্ভাৱনা চ' হাউ দিছ ষ্টুডেণ্টছ উইল কোপ আপ উইথ দিছ যোনখিনি মনটো ভাঙি যাব ডেফিনেটলি মনটো ভাঙি যাব আৰু দিনে ৰাতি যোনখিনি ষ্টুডেণ্টছে কষ্ট কৰি আছে মই আপোনাক পৰিস্থিতি 2-4টা পৰিস্থিতিহে কৈছোঁ তাৰে মাজত আৰু বহুখিনি পৰিস্থিতি আৰু লুকাই আছে এইবোৰ ক্ষেত্ৰত প্ৰশাসনে চৰকাৰে গুৰুত্ব দিয়া উচিত এনেধৰণৰ খবৰ প্ৰকাশ কৰা বা কোনে প্ৰকাশ কৰিছে ক'ৰ পৰা প্ৰকাশ হৈছে বা ইয়াৰ উৎস কি এইবোৰ কথা জনা উচিত পৰীক্ষাৰ্থীৰ মন ভাঙিব নালাগে মোৰ অনুষ্ঠান আজি সামৰিব লাগিব মাইণ্ড পাৱাৰ স্কৰ্ডেমিৰ আটাইকেইগৰাকী ফেকাল্টি ৰাতুল বৰা ডাঙৰীয়া কৌশিক বৰ্মন ডাঙৰীয়া হৰপ্ৰীত কৌৰ ডাঙৰীয়ানী আৰু ভিক্টৰ দাস আপোনালোক আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানত যিসকল শিক্ষাৰ্থী যিসকল অভিভাৱকে চাইছে এই অনুষ্ঠানটো এওঁলোকে যিখিনি কথা কৈছে এই 4গৰাকী বিশেষ ফেকাল্টিয়ে যিখিনি কথা আপোনালোকৰ সন্মুখত ক'লে মনত ৰাখক এই ধৰণে আগবাঢ়ক নিশ্চয় আপুনি JEE নীটত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদিহে আপোনালোকে বিচাৰিছে যে মাইণ্ড পাৱাৰ স্কৰ্ডেমিৰ সৈতে আমি যোগাযোগ কৰিব বিচাৰোঁ যোগাযোগ কৰক তেওঁলোকে আপোনাৰ বাবে অপেক্ষা কৰি আছে আমাৰ এই বিশেষ অনুষ্ঠান নিউজ প্লাছ বিশেষ আজি ইয়াতে সামৰিছোঁ ধন্যবাদ